নমস্কাৰ মই পূৰ্বে সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি জাৰ্নিলৈ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 14 মে 2024 মংগলবাৰ। অসমীয়া লেখেৰে আজি বহাগৰ 31 দিন অৰ্থাৎ শেষ দিন। আজি সূৰ্যোদয় পুৱা 4:41 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:55। আজি তিথি শুক্লা ষষ্ঠী তিথি। আজি নক্ষত্ৰ হ'ব পুষ্য নক্ষত্ৰ, যোগ গন্ধ আৰু কৰণ হ'ব তৈতিলকৰণ। আজি যিকোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কৰ্কট ৰাশি আৰু আদ্য ঋতু হ'লে সাদিনীয়া কান্তা যুগ। বন্ধুসকল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰিব। আনহাতে ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমাৰ এষ্ট্ৰলজি সম্পৰ্কীয় বিভিন্ন ভিডিঅ' আপুনি সহজে পাই থাকে। বন্ধুসকল, এতিয়া ক'ব বিচাৰিছোঁ 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশি আপোনাৰ অৰ্থাৎ আজিৰ কাৰণে ভাল দিন, কোনকেইটা আজি অশুভ তাকে জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব। আপোনাৰ ৰাশি যদি শুভ হয় তেনেহ'লে নতুন কাম আজি বিনা দ্বিধাই আৰম্ভ কৰিব পাৰিব। আজি জনাব বিচাৰিছোঁ প্ৰথমে মেঘ ৰাশিৰ কথা। যিসকলৰ মেঘ ৰাশি তেওঁলোকৰ কাৰণে আজি দিনটো কেনে যাব। অৰ্থাৎ আজি যদি আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ পজিটিভ দিন, মান সন্মানৰ যুগ হয়। আপোনাৰ চিন্তাবোৰ আজি উন্নত হ'ব। আপোনাৰ কামবিলাকে আজি প্ৰাণ পাব, অৰ্থাৎ আপোনাৰ লাভ হ'ব। যদি নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে আজি দিনটোত আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ বৃষ ৰাশি, ডেফিনেটলি আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, পজিটিভ দিন। অত্যাধিক আত্মবিশ্বাসে আপোনাক কিন্তু লোকচানো কৰিব পাৰে, গতিকে অলপ সাৱধান। আপোনাৰ চিন্তা, আপোনাৰ কাম, আপোনাৰ যিকোনো চেষ্টা আজি অথলে নাযায়। গতিকে আজিৰ দিনটোত আপোনাৰ কাৰণে নতুন কাম যদি আৰম্ভণি কৰিব পাৰিম ভাবিছে তো ডেফিনেটলি আজি আৰম্ভ কৰাৰ যোগ সৃষ্টি হয়। পিতৃ মাতৃ নিজৰো স্বাস্থ্য উন্নত থাকিব। যদি আপোনাৰ মিথুন ৰাশি, আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি যিকোনো কাম অনায়াসে আৰম্ভণি কৰিলে আজিৰ দিনটোত আপুনি ভাল ৰিজাল্ট পাব। আপোনাৰ চিন্তা, আপোনাৰ কৰ্ম আদি ভাল হ'ব। এটা কথা মনত ৰাখিব, যিকোনো ক্ষেত্ৰত লেনদেন কৰোঁতে আজি অলপ সাৱধান হ'ব আৰু নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে যদি কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আপোনাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল দিন, পজিটিভ দিন। নতুন চিন্তাৰ উন্মেষ হ'ব, নতুন কামৰ ভাল ৰিজাল্ট পাব। চেষ্টা কৰিলে আজিৰ দিনটোত আপোনাৰ আটাইতকৈ ভাল দিনৰ পৰিণত হ'ব। আপোনাৰ কৰ্মস্থানত আপোনাৰ উন্নতিৰ যোগ থাকে, ব্যৱসায়ত আপোনাৰ উন্নতিৰ যোগ থাকে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ সিংহ ৰাশি, আজিৰ দিনটো অলপ বিভিন্ন কামৰ পৰা আঁতৰি থাকক, যিবিলাক কামে আপোনাক বেছিকৈ লোকচান দিয়ে। আজি আপোনাৰ কাৰণে লাভৰ দিন নহয়, আপোনাৰ কাৰণে লোকচানৰ দিন। গতিকে সাৱধান, পইচা পাতি, স্বাস্থ্য সকলোতে। গতিকে অলপ সাৱধান থাকিব। যদি আপোনাৰ কন্যা ৰাশি হয়, এইটো ৰাশি আপোনাৰ ক্ষেত্ৰত আজি বৰ পজিটিভ নাথাকে। আপোনাৰ নিজেই আপুনি কষ্টত ভুগি আছে। আপোনাৰ চিন্তাবিলাকে আজি নিজকে জ্বলাই মাৰিব। গতিকে সৰু সৰু কথাবিলাক এৰাই চলিবলৈ যত্ন কৰক। নতুন কামৰ শুভাৰম্ভণি নকৰিব। স্বাস্থ্যত যতন লওক, পিতৃ মাতৃৰ স্বাস্থ্যটো যতন লওক। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো ভাল দিন। অলপ ধৈৰ্যই আপোনাক বহুত ভাল ৰিজাল্ট দিব। গতিকে ধৈৰ্য ধৰিবলৈ শিকক। স্বাস্থ্যৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কাৰণে পজিটিভ দিন। গতিকে অলপ আপুনি বিনা দ্বিধাই নতুন কাম আৰম্ভণি কৰিব পৰাকৈ যোগ থাকে আৰু মান সন্মান বৃদ্ধি পাব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আৰ্থিক দিশ উন্নতি হ'ব, ব্যৱসায় বাণিজ্যৰ ভাল হ'ব। আপোনাৰ এডুকেশ্যন ছেক্টৰ কামবিলাক যদি কৰি আছে তেনেহ'লে আজিৰ দিনটো ভাল দিন। নতুন কামৰ আজি আপুনি আৰম্ভণি কৰিব পাৰে। যদি আপোনাৰ ধনু ৰাশি, কিছু সাৱধান হ'ব লাগিব। দিনটোৰ আৰম্ভণিখিনি, প্ৰথম আৰম্ভণিখিনি বৰ ভাল নাযায়। সেই সময়ত যদি কৰা লেনদেনবিলাকে আপোনাক লোকচান দিব, স্বাস্থ্যত আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব। গতিকে অলপ সাৱধান। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি অলপ এৰাই চলিব লাগিব বিভিন্ন কাম। আপোনাৰ যিকোনো কাম কৰিবলৈ আজি মন নাযাব, অৰ্থাৎ আপুনি আজি এলেহুৱা হৈ পৰিব। আজি আপোনাৰ
স্বাস্থ্য বৰ ভাল নাযাব, মনৰ অস্থিৰতাই আপোনাক দেখা দিব। গতিকে নতুন কাম আৰম্ভণি কৰাৰ চিন্তা নকৰিব। যদি আপোনাৰ কুম্ভ ৰাশি, তেনেহ'লে আজিৰ দিনটো বহুত বঢ়িয়া। নিজকে আজি ৰজাৰ ফিল হ'ব, অৰ্থাৎ ৰজাৰ নিচিনা আজি থাকি কাম কৰি ভাল লাগিব। আপোনাৰ প্ৰত্যেকটো কামেই আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু ভাল ৰিজাল্ট পাব। গতিকে নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে, ডেফিনেটলি আপুনি আজিৰ দিনটোত কৰিব পাৰে। আপোনাৰ স্বাস্থ্য, টকা পইচা সকলোতে আপোনালোকৰ ভাল। আপোনাৰ সন্তানৰ ক্ষেত্ৰতো ভাল হ'ব। তেওঁলোকৰ এডুকেশ্যন ছেক্টৰ আপোনাৰ কাৰণে বা আপোনাৰ নিজৰো যদি এডুকেশ্যন আছে, তেনেহ'লে ডেফিনেটলি আপোনাৰ কাৰণে ভাল হ'ব। যদি আপোনাৰ মীন ৰাশি হয়, তেনেহ'লে আজিৰ দিনটোত আপুনি কামবিলাক চম্ভালি কাম কৰিব, অৰ্থাৎ নিজৰ অস্থিৰতাৰ পৰা স্থিৰ কৰিবলৈ যত্ন কৰিব। দুয়োকোলো ৰক্ষা কৰি আপুনি আজি কাম কৰক। আপোনাৰ মুখৰ কথাই যাতে বেয়া সৃষ্টি নকৰে সেই কথা মন কৰিব। বাকী অন্যান্য ক্ষেত্ৰত আপোনাৰ কাৰণে ভাল হ'ব। আৰ্থিক দিশটোৰ ক্ষেত্ৰত অলপ গুৰুত্ব সহকাৰে কাম কৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।